হেল্ল' কেনেকা আছা? তোমালোকক আজি মই গেছিয়াছ এক্সচেঞ্জ মানে আমাৰ লাংছৰ ভিতৰত গেছবিলাক সিহঁতৰ মাজত কেনেকৈ এক্সচেঞ্জ কৰে সেইবিলাকৰ সম্বন্ধে ক'ম। গেছিয়াছ এক্সচেঞ্জ আমাৰ লাংছৰ ভিতৰত কিয় হয়, এইটোৰ ভাতত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ মাজত যি এক্সচেঞ্জ হয় তাক আমি গেছিয়াছ এক্সচেঞ্জিং লাংছ বুলি ক'ব পাৰোঁ। গেছিয়াছ এক্সচেঞ্জ আকৌ কিন্তু আমাৰ চেলবোৰ টিস্যুৰ চেলবিলাকতো হৈ থাকে। তো পাৰ্টিকুলাৰলি এইটো হৈ থাকে আমাৰ ৰেসপিৰেটৰি সারফেস অফ লাংছত হৈ থাকে। আর এই যে এক্সচেঞ্জবোৰ হয় তার একটা প্রক্রিয়া আছে, প্রক্রিয়াটোর নাম ডিফিউশন। ডিফিউশন মানে অৰ্থটো হ'ল বেছি কনচেন্ট্রেশনের পৰা কম কনচেন্ট্রেশনত যেতিয়া আমি যাওঁ সেইটো হ'ল আমাৰ ডিফিউশন। তার মানে যেতিয়া আমি ঘৰৰ পৰা ওলাওঁতে যদি অকণমান ডিঅ'ড্ৰেণ্ট বা কোনো কিবা বস্তু লগাই আহোঁতে সেন্টটো অকণমান কমি যায়। কিয় কমে? তুমি যেতিয়া লগাইছিলা সেইটো তার কনচেন্ট্রেশন হাই আছিলে, লাহে লাহে এইটো কনচেন্ট্রেশন ডিফিউজড হৈ গ'ল, এইটোক আমি ডিফিউশন বুলি কওঁ। হায়াৰ টু লোৱাৰ, তুমি যেতিয়া বডিত লগাইছিলা এইটো হায়াৰ আছিলে কিন্তু বাহিৰত এটমস্ফিয়াৰ এই গন্ধটো কম আছিলে, সেইটো কাৰণে লাহে লাহে কমি গ'ল। এতিয়া এই গেছিয়াছ এক্সচেঞ্জত কেইটা ষ্টেপ আছে। প্ৰথমটো হ'ল ভেন্টিলেশ্যন, পালমোনারি গ্যাসাস এক্সচেঞ্জ, গ্যাসাস ট্রান্সপোর্ট অ্যান্ড পেরিফেরিয়াল গ্যাসেস। ভেন্টিলেশন মানে আমার লাংসক আমি ভেন্টিলেশন বলি কওঁ, ভেন্টিলেটর। যেনেকা আমার ভেন্টিলেশনের উইন্ডো থাকে, যেনেকা বতাহ সোমাই থাকে, বতাহ সোমাৰ ভিতৰত তাৰ ভিতৰত এটা এক্সচেঞ্জ হয়। ঠিক তেনেকা পালমোনারি গ্যাসিয়াস এক্সচেঞ্জটো ক'ত হয়? লাংছত। লিখাই আছে পালমোনারি। পালমোনারি মিনছ লাংছত। লাংছত এই এক্সচেঞ্জবোৰ হৈ থাকে। কি গেছ? কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ মাজত হৈ থাকে। তাৰ ভিতৰত তাৰ পিছত এক্সচেঞ্জৰ পিছত এই কাৰ্বন ডাই অক্সাইডটো লাংছত লৈ আহে টিস্যুৰ পৰা আৰু অক্সিজেনটো লাংছৰ পৰা কোহত লৈ যায়। এইটো হ'ল গেছিয়াছ ট্ৰান্সপোৰ্ট। তো এই ট্ৰান্সপোৰ্টটো গোটেইবোৰ বস্তু আমাৰ যেতিয়া আমি ইনহেল কৰোঁ আৰু এক্সেল কৰোঁ, যেতিয়া শ্বাসটো লওঁ আৰু ওলাই দিওঁ, সেইটোৰ মাজতেই কামবিলাক হৈ থাকে। এতিয়া গেছৰ কিছুমান ল' আছে। প্ৰতিটো গেছ য'ত থাকে, যি এৰিয়াত থাকে তাৰ বাহিৰত, ধৰি লোৱা লাংছৰ এলভিঅলাইট আছে, এলভিঅলাছত আছে, সেই এলভিঅলাছৰ বেৰত বা বাহিৰৰ প্ৰাচীৰত এটা প্ৰেছাৰ দিব, সেইটোক আমি প্ৰেছাৰ অফ দি পাৰ্টিকুলাৰ গেছ বুলি ক'ব পাৰোঁ। আৰু এটমস্ফিয়াৰৰ ভিতৰত বহুত কিবা গেছ থাকে, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন এনেকুৱা থাকে, সিহঁতৰ এটা প্ৰেছাৰ ক্ৰিয়েট কৰে, সেইটোক আমি এটমস্ফিৰিক প্ৰেছাৰ বুলি কওঁ। এতিয়া আহিলোঁ পাৰ্চিয়েল প্ৰেছাৰ। পাৰ্চিয়েল প্ৰেছাৰ বুলিলে আমি কি বুঝোঁ? পাৰ্চিয়েল প্ৰেছাৰ মানে আমাৰ এটমস্ফিয়াৰত বহুত কেইটা গেছ একেই লগত থাকে, তাৰ মাজত মই যদি পাৰ্টিকুলাৰ অক্সিজেন গেছৰ প্ৰেছাৰটো সুধিবলৈ লওঁ, তেনেহ'লে এইটো আমি পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন বুলি ক'ব পাৰোঁ। বিকজ পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন মানে পাৰ্টিকুলাৰ গেছৰ প্ৰেছাৰ ইন দ্য মিক্সচাৰ অফ অল গেছেছ, এইটোক আমি পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন বা কাৰ্বন ডাই অক্সাইড ক'ব পাৰোঁ। এতিয়া পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন, পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন আমাৰ ব্লাডত অক্সিজেন বহুত কমকৈ সলিউবল হয়। এই কাৰণে পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন সবকে বেছি থাকে আমাৰ লাংছৰ এলভিঅলাছত, আৰু ব্লাডত বহুত কম থাকে। কিমান কম থাকে? পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন ধৰি লোৱা এইটো আমাৰ লাংছৰ এলভিঅলাই। বাহিৰত প্ৰতিটি এলভিঅলাইৰ বাহিৰত কেপিলাৰী নেটৱৰ্ক থাকে, এইটোত ব্লাড কি লৈ আহে? তেজৰ মাজত কাৰ্বন ডাই অক্সাইড থাকে, অক্সিজেনো থাকে। ইয়াত অক্সিজেন যেটো থাকিব, এইটো ইয়াত পাৰ্চিয়েল প্ৰেছাৰ 40 থাকে, কিন্তু তাত এইটোৰ নাম হৈছে এলভিঅলাছ সিঙ্গুলার। সেই এলভিঅলাছত অক্সিজেন কিমান থাকে? 104,
আৰু আমি পাৰ্চিয়েল প্ৰেছাৰ যেতিয়া লিখিম এইটো আমি PO বুলি ক'ব পাৰোঁ, পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন। পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন ইয়াত 104, ইয়াত 100, ইয়াত অনলি 40। তো ডিফিউশ্যনৰ পদ্ধতিটো কি? য'ত বেছি থাকিব তাৰ পৰা তলত আহি যাব, তাৰ পৰা তলত আহে, তলত মানে ব্লাডত আহি যাব, ব্লাডটো এইটো পালমোনাৰী ভেইন এইটো লৈ যায়, লৈ গৈ বিভিন্ন কোহত বা টিস্যুত দিয়ে। তো এইটো হ'ল আমাৰ পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন। তাৰ পৰা কিয় আহিলে? তাৰ প্ৰেছাৰটো বেছি ক'ত? কিছুমান টেকনিকেল প্ৰব্লেম হোৱাৰ কাৰণে মই আকৌ এইটো বুজাই দি আছোঁ। এইটো হ'ল এলভিঅলাছ। এইটো যদি এলভিঅলাছ হয়, লাংছৰ এলভিঅলাছ ৰে, আৰু এইটো হ'ল এলভিঅলাছৰ চাৰিফালে যে কেপিলাৰী নেটৱৰ্ক থাকে, কেপিলাৰী নেটৱৰ্ক মানে কিছুমান আৰ্টাৰী, কিছুমান ভেইন একেলগত যদি ভেনিউলছ আৰু আৰ্টাৰিজ মিলি যায়, এইটো আমি কেপিলাৰী নেটৱৰ্ক বুলি কওঁ। তাত যে পালমোনাৰী আৰ্টাৰী কি লৈ আহে? এই পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন লাংছৰ এলভিঅলাত কিমান আছিলে? 104। আৰু পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন ইন দ্য ব্লাড অফ দিছ কেপিলাৰী কিমান আছিলে? 40। তো ডিফাৰেঞ্চ কিমান হ'ল? 164ৰ পৰা -40 হ'লে কিমান হয়? 64। তো 64 mmHg যদি ডিফাৰেঞ্চ হয়, অট'মেটিকলি ইয়াৰ পৰা তলত আহি যাব বাই ডিফিউশ্যন প্ৰচেছ। আহি কিয় আহিলে? ডিউ টু দ্য ডিফিউশ্যন প্ৰেছাৰ, অক্সিজেন মুভছ ফ্ৰম আৰ্টাৰী, মানে এলভিঅলাৰ পৰা অক্সিজেন ক'ত আহিলে? blood of venules, and then supply to the all parts of the body. Similarly, এতিয়া চোৱা, ইয়াত যেহেতু পাৰ্চিয়েল প্ৰেছাৰ বেছি আছিলে, ইয়াত আহি RBCৰ লগত মিলি হিমোগ্লোবিনৰ লগত গোটেইবোৰ বডিত গুচি গ'ল। এতিয়া আমি কাৰ্বন ডাই অক্সাইড also occurs in the same process. এইটো অকণমান উল্টা হয়। কাৰ্বন ডাই অক্সাইড আমাৰ ব্লাডত মিহলিব পাৰে, কিন্তু অক্সিজেন নোৱাৰে। কিমান মিহলিব পাৰে? 20 times more. চ' হেৰি কাৰণে কি হয়? পাৰ্চিয়েল প্ৰেছাৰ অফ ডিফাৰেঞ্চো কম বহুত। পাৰ্চিয়েল প্ৰেছাৰ অফ ইন কেপিলাৰী, ইয়াত যদি কাৰ্বন ডাই অক্সাইড থাকে, ইয়াত কাৰ্বন ডাই অক্সাইড থাকে 40 mmHg, PCO2, আৰু ইয়াত PCO2 কিমান? 45। তাৰ মানে ডিফাৰেঞ্চ কিমান? 45 minus 40 কিমান হ'ল? 5 mmHg। চ' অট'মেটিকলি ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড ক'ত যাব? ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড, means from blood carbon dioxide moves to alveolus. আকৌ চোৱা এইটো, carbon dioxide moves to alveolus, then passes out through the nostrils to outside. তো এইটো হ'ল আমাৰ কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ যি এক্সচেঞ্জ হ'ল, ইয়াৰ পাছত কেনেকৈ সেইটো ওলাই যায়। এইটো আকৌ এটা দিছোঁ। এইটো হ'ল এলভিঅলাছ লাংছৰ, আৰু এইটো হ'ল ব্লাড কেপিলাৰীছ, তাত ব্লাড আছে। তো যেতিয়া অক্সিজেন ইয়াত বেছি হয়, ইয়াত অক্সিজেন কিমান হৈছিলে কোৱাচোন? ইয়াত পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন কিমান? পাৰ্চিয়েল প্ৰেছাৰ কেনেকৈ লিখোঁ? PO মানে PO2 মানে কিমান? পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন। ইয়াত কিমান আছিলে? 140। ইয়াত পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন কিমান আছিলে? only 40। তো ইয়াৰ পৰা অট'মেটিকলি চোৱা, ইয়াৰ পৰা অট'মেটিকলি অক্সিজেনটো ক'ত যাব? ব্লাডত। চিমিলাৰলি পাৰ্চিয়েল প্ৰেছাৰ অফ কাৰ্বন ডাই অক্সাইড ইয়াত কিমান আছিলে? 45। PCO2
45 mg ইয়াত কিমান আছিলে পার্শিয়াল প্রেসার অফ কার্বন ডাইঅক্সাইড অনলি 40 তার কারণে ইয়ার পৰা কার্বন ডাইঅক্সাইড ইয়াত আহিব সো ইমানখানি হল আমাৰ গ্যাসিয়াস এক্সচেঞ্জ মানে কার্বন ডাইঅক্সাইড আৰু অক্সিজেন কেনেকা আমাৰ লাংছৰ ভিতৰত এক্সচেঞ্জ হয় এইটো তোমালোকৰ ভাল লাগিলে সাবস্ক্রাইব কৰিবা থ্যাংক ইউ